নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ফিজিকেল আপডেটৰ ওপৰত। লগতে ফিজিকেল এডমিট কাৰ্ডৰো আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ABUB SI কামাণ্ডো বেটেলিয়নত এপ্লাই কৰিছিল, তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আপোনালোকৰ হাতত বেছি দিন নাই। আপোনালোকৰ আহিবলৈ গৈ আছে এই কম দিনৰ ভিতৰত, এই কেইদিনৰ ভিতৰতে আহিবলৈ গৈ আছে। কি আহিব মই আপোনালোকক গোটেইখিনিয়ে জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আজিৰ পৰা প্ৰায় আপোনালোকে 7-8 মাহ আগতে অসম পুলিচত এপ্লাই কৰিছিল SI কামাণ্ডো বেটেলিয়ন, ABUB আৰু লগতে বহুত বিভিন্ন ধৰণৰ পদত এপ্লাই চলিছিল আৰু সকলোৱে ফিজিকেলৰ কাৰণে অপেক্ষাৰত আৰু SI সকলৰ ৰিটেন এক্সামৰ কাৰণে অপেক্ষাৰত, যিহেতু এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই। যিহেতু ইলেকশ্যন শেষ হৈ গ'ল আৰু CM ছাৰে উল্লেখ কৰিছিল জুলাই মাহত আপোনালোকৰ অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া আহিছোঁ, আপোনালোকৰ ফিজিকেল অনুষ্ঠিত জুলাই মাহত হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিছে। এতিয়া আহিছোঁ, আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ডখন কেতিয়া আহিব। ফিজিকেল এডমিট কাৰ্ডৰ ওপৰৰ আপডেটটো আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ডখন এইটো মাহত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যদি আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰা নাই, যদি আপোনালোকে নিজৰ টাইমটো ভালদৰে চোৱা নাই, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ টাইমটো চাবলৈ চেষ্টা কৰক। কিমান টাইমত আপোনালোকে বৰ্তমানৰ টাইমত ফিজিকেল মাৰিব পাৰিছে, বৰ্তমান আপোনালোকে ৰানিং কিমান টাইমত ক্লিয়াৰ কৰিব পাৰিছে, কিমান ফুট লং জাম্প মাৰিব পাৰিছে আৰু লগতে কেইটা আপোনালোকে চিন আপ মাৰিব পাৰিছে। এইটো অতি গুৰুত্বপূৰ্ণ, কাৰণ পদৰ সংখ্যা খুব বেছি পৰিমাণ নহয়, কাৰণ ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বহুত বেছি পৰিমাণে কম্পিটিশ্যন হ'বলৈ গৈ আছে আৰু এই কম্পিটিশ্যনৰ মাজত আপোনালোকে ৰিটেন এক্সামলৈকে যাবলৈ হ'লে প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টতে দুটা বিভাগত এক্সিলেণ্ট মাৰিব লাগিব। সেইটো লং জাম্প আৰু চিন আপত আপোনালোকে এক্সিলেণ্ট মাৰিব পাৰিব ভালদৰে যদি প্ৰিপাৰেশ্যন চলাইছে। আপোনালোকে নিজৰ টাইমটো ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰক, যিহেতু আপোনালোকৰ এই চলিত মাহ জুন মাহতে আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ড অহাৰ 100% চান্স আছে আৰু ফিজিকেল এডমিট কাৰ্ড অহাৰ হয়তো 15 দিন হয়তো 10 দিনৰ ভিতৰত আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব আৰু 10 দিন বা 15 দিন বা 12 দিন এনেকুৱা টাইম পাব এডমিট কাৰ্ড অহাৰ পিছত, আৰু সেই কেইদিনৰ ভিতৰতে আপোনালোকে ভালদৰে ইম্প্ৰুভ কৰি ল'ব লাগিব। যদি আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যনে চলোৱা নাই, তেতিয়াহ'লে আপোনালোকে কেতিয়াও পাছ কৰিব নোৱাৰে। আৰু যোনসকল কেণ্ডিডেটে আগৰ পৰাই ফিজিকেলৰ প্ৰিপাৰেশ্যন চলাই আছে, ভাল নিজকে ইম্প্ৰুভ কৰি তুলিছে, তেওঁলোকে কিন্তু এই ফিজিকেলটো কোৱালিফাই ভালদৰে কৰি যাব। এতিয়া আহিছোঁ, আপোনালোকৰ ফিজিকেল ABUBৰ আগতে হ'বনে কামাণ্ডো বেটেলিয়নৰ আগতে হ'ব। ফিজিকেল ABUBৰ আগতে হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, তাৰপিছত কামাণ্ডো বেটেলিয়নৰ ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। যিহেতু আপোনালোকৰ হাতত আৰু বৰ বেছি দিন নাই, চাবলৈ গ'লে আপোনালোকৰ হাতত 20-25 দিনৰ ভিতৰত টাইম আছে। এই টাইমৰ ভিতৰতে আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব আৰু নিজকে ইম্প্ৰুভ কৰক, ভালদৰে ফিজিকেল প্ৰস্তুতি চলাওক, যাতে এইবাৰ আপোনালোকে আপোনালোকৰ সপোন ফলাব পাৰে আৰু ভালদৰে চাকৰিটো ল'ব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।